Hello everyone, welcome to Gyansila. So আজি লৈছো আপোনালোকৰ কাৰণে সমাজ বিজ্ঞান আৰু সাধাৰণ জ্ঞানৰ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আহিবলগীয়া চতুৰ্থ আৰু তৃতীয় বৰ্গৰ পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় এনেকুৱা বিলাক প্ৰশ্নই পৰীক্ষাত আহিব ভিডিও সম্পূৰ্ণকৈ চাব আৰু ভিডিওৰ আপডেটছ বিলাক পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ঠিক আছে সো আহক আৰম্ভ কৰো আজিৰ ভিডিওটো আৰু প্ৰথম আজি প্ৰশ্নটো আছে Question number 1 আয়াৰলেণ্ডৰ ৰাজধানীখনৰ নাম কি ইয়াত আছে বগোটা ডাবলিন ওটাৱা ঘানা তো ইয়াতে শুদ্ধ উত্তৰ হয় কি আয়াৰলেণ্ডৰ ৰাজধানী হয় কি অপচন বি যেটো আছে ডাবলিন হয় আয়াৰলেণ্ডৰ ৰাজধানী ঠিক আছে দ্বিতীয়টো প্ৰশ্নত আছে ফিজিৰ ৰাজধানী কি সুভা মালে হানৈ ওপৰৰ এটাও নহয় তো ফিজিৰ ৰাজধানীখন হৈছে কি শুদ্ধ উত্তৰ হ'ব সুভা ফিজি ৰাজধানী হয় সুভা ঠিক আছে তাৰ পিছৰ প্ৰশ্নত আছে ইনকলাব জিন্দাবাদ এই গানটো কোনে লিখিছিলে ইয়াত আছে ভগত সিং বিসমিল্লাহ খান হযৰত মোহানি নে লাল বাহাদুৰ শাস্ত্ৰী ইয়াৰে শুদ্ধ উত্তৰ হ'ব কোনটো এইটো ইনকলাব জিন্দাবাদ এই স্লোগানটো লিখিছিলে কোনে তেখেত আছিল হযৰত মোহানি আৰু এইটো ফেমাস কোনে কৰিছিলে এইটো জনপ্ৰিয় কৰিছিলে ভগত সিংয়ে ঠিক আছে তাৰ পিছৰ 4 নম্বৰ প্ৰশ্নটোত কি আছে ভাৰত ৰত্ন বঁটা পোৱা দ্বিতীয় গৰাকী ব্যক্তি কোন আছিল যি ভাৰতীয় নহয় ঠিক আছে তো ইয়াত সুধিছে কি ভালকৈ প্ৰশ্নটো চাওক ভাৰত ৰত্ন বঁটা পোৱা দ্বিতীয় গৰাকী ব্যক্তি কোন আছিল যি ভাৰতীয় নহয় সুধিছে মাদাৰ টেৰেসা খান আব্দুল গফ্ফাৰ খান বাৰাক ওবামা নেলসন মেণ্ডেলা প্ৰশ্নতে বহুতে কনফিউজ হৈ যাব যে সুধিছে কি ভাৰত ৰত্নটো প্ৰথমতে কোনে পাইছিলে ৰাজেন্দ্ৰ প্ৰসাদ সি বি ৰমন সি ৰাজাগোপালাচাৰী পাইছিলে একদম যেটো প্ৰথম দিয়া হৈছিলে হেতু বাৰু আমি পিছত কম তো ভাৰত ৰত্ন অকল ভাৰতীয়কে দিয়ে নেকি নহয় ভাৰতৰ বাহিৰৰ মানুহকো ভাৰত ৰত্ন এতিয়ালৈকে দিয়া হৈছে প্ৰথম গৰাকী কোন আছিল প্ৰশ্নত প্ৰথম গৰাকী নাই সোধা দ্বিতীয় গৰাকীহে সুধিছে তথাপি প্ৰথম গৰাকী কোন আছিল যি ভাৰতীয় নহয় তেখেত আছিল মাদাৰ টেৰেসা ঠিক আছে আৰু এতিয়া সুধিছে দ্বিতীয় গৰাকী কোন হয় তো দ্বিতীয় গৰাকী আছিল খান আব্দুল গফ্ফাৰ খান মাদাৰ টেৰেসাক কেতিয়া দিয়া হৈছিল 1980 খান আব্দুল গফ্ফাৰ খান 1987 ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো সুধিছে এগ্ৰিকালচাৰ শব্দটো কোনটো ভাষাৰ পৰা লোৱা হৈছে ইয়াত আছে লেটিন ইংলিছ ৰোমান ফ্ৰান্স কি হ'ব শুদ্ধ উত্তৰটো হ'ব এগ্ৰিকালচাৰ শব্দটো লোৱা হৈছিল লেটিন ভাষাৰ পৰা ঠিক আছে তাৰ পিছত নেক্সট কোৱেশ্চন কি আছে মানৱ শৰীৰৰ ৰং কিহৰ পৰা হয় হিমোগ্লোবিন মেলানিন লেউচিফেৰিন ওপৰৰ এটাও নহয় আমাৰ যেটো মানুহবিলাকৰ যেটো স্কিন কালাৰ আছে হেতু কিহৰ কাৰণে হয় তো হেতু হয় শুদ্ধ উত্তৰ ইয়াতে হ'ব মেলানিনৰ কাৰণে হয় মানৱ শৰীৰৰ ৰং ঠিক আছে তো এই ভিডিও সিৰিজটো মই অসমীয়াত ৰাখিছো আকৌ এটা ভিডিও সিৰিজ যেটো সম্পূৰ্ণ ইংলিশত আছে সোশ্যাল ষ্টাডিজ এমসিকিউ বুলি যি সকলৰ অসমীয়াত প্ৰবলেম আছে আপোনালোকে হেতু ভিডিও সিৰিজ চাওক ইংলিশত আছে ঠিক আছে তো দুইটা ল্যাঙ্গুৱেজতে মই ভিডিও কন্টিনিউ কৰি আছো কিছুমান অসমীয়াত কমফৰ্টেবল হয় কিছুমান ষ্টুডেন্ট ইংলিশত কমফৰ্টেবল হয় তো যাৰ যেনেকৈ সুবিধা হয় ভিডিও বিলাক আপোনালোকে চাব ওকে তাৰ পিছৰ প্ৰশ্ন ৰঙিন ফটোৰ উদ্ভাৱন কোনে কৰিছিল ৰবাৰ্ট নয়সি ল্যাৰি পেজ হেনৰি কেভেন্ডিছ জেমস ক্লাৰ্ক মেক্সৱেল কালাৰ ইমেজ কোনে উদ্ভাৱন কৰিছিল হে আছিল অপচন ডি জেমস ক্লাৰ্ক মেক্সৱেল ঠিক আছে নেক্সট বাথুকাম্মা কোনখন ৰাজ্যৰ উৎসৱ হয় কেৰালা কৰ্ণাটক তামিলনাডু তেলেংগানা তো বাথুকাম্মা হৈছে কৰ বাথুকাম্মা উৎসৱটো পালন কৰা হয় তেলেংগানাত ঠিক আছে নেক্সট ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰুৱে কাৰ ওচৰত শপত গ্ৰহণ কৰিছিল তো আপোনালোকে জানে প্ৰধানমন্ত্ৰী হ'বলৈ হলে শপত গ্ৰহণ কৰিব লাগে তো জৱাহৰলাল নেহেৰুৱে কাৰ ওচৰত শপত গ্ৰহণ কৰিছিল ইয়াতে আছে সি ৰাজাগোপালাচাৰী ৰাজেন্দ্ৰ প্ৰসাদ ক্লেমেন্ট এটলি লৰ্ড মাউণ্টবেটেন তো শুদ্ধ উত্তৰটো ইয়াতে কি হ'ব ভাৰতৰ আমাৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰুৱে শপত গ্ৰহণ কৰিছিল লৰ্ড মাউণ্টবেটনৰ ওচৰত যেতিয়া ভাৰত স্বাধীন হৈছিল তাৰ পিছত আমাৰ জৱাহৰলাল নেহেৰুৱে শপত গ্ৰহণ কৰিছিল মাউণ্টবেটেনৰ ওচৰত ৰাজেন্দ্ৰ প্ৰসাদ তেতিয়ালৈকে ৰাষ্ট্ৰপতি হোৱা নাছিল তাৰ পিছতহে হৈছিল ওকে নেক্সট প্ৰশ্নটো আছে ভাৰতৰ সকলোতকৈ বেছি জনসংখ্যা থকা জিলাখন কি
থানে অমৃতসৰ ফিৰোজাবাদ বৰেলি হাইয়েষ্ট পপুলেটেড ডিষ্ট্ৰিক্ট অফ ইণ্ডিয়া আৰু সেইখন হৈছে মহাৰাষ্ট্ৰৰ থানে জিলা ঠিক আছে সো নেক্সট কুৱেশ্যনটোলৈ যোৱাৰ আগত এই দুখন আমাৰ PDF হয় গ্ৰেড 4 পৰীক্ষাৰ কাৰণে যিখন 250 জিকে কুৱেশ্যন এখনৰ মূল্য হৈছে ₹66 আৰু এইখনত আছে আনখনত 550 কুৱেশ্যনছ অন আসাম জিকে এইখনৰ মূল্য হৈছে 60 এই দুখনে অসমীয়া মাধ্যমত বনোৱা আমাৰ PDF দুটা হয় আপোনালোকে যদি এতিয়াও লোৱা নাই লগ বহুত ইম্পৰ্টেন্ট হয় আপোনালোকৰ আহিবলগীয়া পৰীক্ষাটোৰ কাৰণে ইয়াৰ পৰা প্ৰশ্ন আহিবই তো লোৱাৰ বাবে PDF লোৱাৰ বাবে আমাক যোগাযোগ কৰক এই নাম্বাৰটোত 8402086470 নাইবা লিংকত মই দি দিছো ডেসক্ৰিপচন বক্সত মই লিংক দি দিছো তাত গৈ আপোনালোকে ক্ৰয় কৰিব পাৰিব ঠিক আছে তাৰ পিছত বিশ্বৰ ভিতৰতে কোনখন চহৰত আটাইতকৈ বেছি জনসংখ্যা আছে ইয়াত আছে কালিফৰ্ণিয়া টকিঅ' হংকং গেংটক ইয়াৰ আগত কলো কি আমাৰ ভাৰতৰ কোনখন ডিস্ট্ৰিক্টত সকলোতকৈ বেছি জনসংখ্যা আছে এইবাৰ সুধিছে বিশ্বৰ ভিতৰত কোনখন চহৰ which city has the highest population তো সেইখন কি হয় সেইখন হৈছে জাপানৰ টকিঅ' ওকে নেক্সট চিফ ইলেকশন কমিশনাৰৰ কাৰ্যকাল কিমান বছৰ আমাৰ নিৰ্বাচনী আয়ুক্ত যিগৰাকী আছে মুখ্য নিৰ্বাচনী আয়ুক্ত তেখেতৰ কাৰ্যকাল কিমান বছৰ 3 4 5 নে 6 কি হ'ব শুদ্ধ উত্তৰ তেখেতৰ কাৰ্যকাল হৈছে 6 বছৰ ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো আছে উচ্চ ন্যায়ালয়ৰ বিচাৰকৰ অৱসৰৰ বয়স কিমান হয় হাইকোৰ্ট জাজ কিমান বছৰ বয়সত অৱসৰ গ্ৰহণ কৰে 60 62 65 নে 70 বছৰ তো শুদ্ধ উত্তৰ হ'ব কি 62 আৰু ইয়াতে যদি উচ্চতম ন্যায়ালয় উদিলেহেঁতেন তেতিয়া 65 হলহেঁতেন ঠিক আছে নেক্সট আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰীৰ অৱসৰৰ বয়স কিমান ইয়াতে আছে 65 70 75 কোনো বয়স নাই তো আমাৰ প্ৰধানমন্ত্ৰী কি হয় শুদ্ধ উত্তৰ হ'ব কোনো ৰিটায়াৰমেন্ট এজ নাই সৰি ডি টু শুদ্ধ উত্তৰ হ'ব অপচন ডি টু হ'ব শুদ্ধ উত্তৰ তেখেতৰ কোনো ৰিটায়াৰমেন্ট এজ নাই ওকে নেক্সট আমাৰ ৰাষ্ট্ৰপতিয়ে পদত্যাগ পত্ৰ কাৰ হাতত দিয়ে আমাৰ প্ৰেসিডেন্টে যদি ৰিজাইন কৰিব লগা হয় তেখেতে ৰেজিগনেশ্যন লেটাৰ কাৰ হাতত দিয়ে প্ৰধানমন্ত্ৰী লোকসভা অধ্যক্ষ উপৰাষ্ট্ৰপতি নে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ হাতত দিয়ে আৰু তেখেতে পদত্যাগ পত্ৰ দিয়ে উপৰাষ্ট্ৰপতিৰ হাতত ইয়াতে আকৌ এটা প্ৰশ্ন সুধিব পাৰে যে ৰাষ্ট্ৰপতিয়ে যেতিয়া শপত গ্ৰহণ কৰে তেখেতৰ শপত গ্ৰহণ কোনে কৰায় তো ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণ কৰায় উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশে তেখেতৰ শপত গ্ৰহণ কৰায় ঠিক আছে ক্লিয়াৰ হল তাৰ পিছৰ প্ৰশ্নটোলৈ আহিছো সকলোতকৈ বেছি জনসংখ্যা থকা ভাৰতৰ দ্বীপটো কি which island has the highest population in India তো এটো ভাৰত নহয় এটো একচুয়ালি ভাৰত মহাসাগৰ হ'ব লাগিছিল সৰি এটো ঠিকে আছে ভাৰতৰে হয় সকলোতকৈ বেছি জনসংখ্যা থকা ভাৰতৰ দ্বীপটো কি ঠিকে আছে ইয়াতে মাজুলী আন্দামান লক্ষদ্বীপ সেলচেট তো হেইটো হৈছে কি অপচন ডি সেলচেট ঠিক আছে এটো ক'ত আছে মুম্বাই কোনটো গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয় ৰেড প্লেনেট অফ আৱাৰ সোলাৰ সিস্টেম মঙ্গল বুধ শনি শুক্ৰ কি হয় শুদ্ধ উত্তৰ ৰঙা গ্ৰহ বুলি কোৱা হয় মাৰ্চ মঙ্গলক এছিয়া মহাদেশৰ সকলোতকৈ সৰু দেশ কোনখন which is the smallest country of Asian continent ভাৰত শ্ৰীলংকা মালদ্বীপ থাইলেণ্ড তো কি হ'ব শুদ্ধ উত্তৰ এছিয়া মহাদেশৰ সকলোতকৈ সৰু দেশখন হৈছে মালদ্বীপছ ঠিক আছে তো ভিডিও আপডেটস বিলাক পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিব যাতে সদায় ভিডিও দিলে আপোনালোকে গম পাই থাকে মিছ নকৰিব গিদিন ভিডিও সো নেক্সট কোৱেশ্চন সকলোতকৈ বেছি চাহ উৎপাদন কোনখন দেশত হয় ভাৰত পাকিস্তান ব্ৰাজিল চীন সকলোতকৈ বেছি চাহ উৎপাদন হয় চীনত ঠিক আছে নেক্সট আমাৰ সকলোতকৈ পুৰণি বেদখন হৈছে ঋগবেদ সামবেদ অথৰ্ববেদ য়জুৰ্বেদ তো ওল্ডেষ্ট বেদ কোনখন হৈছে আমাৰ হেয়া হৈছে ঋগবেদ নেক্সট তলৰ কোনখন দেশক পূবৰ মণি পাৰ্ল অফ ইষ্ট বুলি কোৱা হয় মালয়েছিয়া ভাৰত চীন শ্ৰীলংকা তো পাৰ্ল অফ ইষ্ট বুলি কোৱা হয় কোনখন দেশক হেয়া হৈছে শ্ৰীলংকাক কোৱা হয় ওকে
তাৰপিছৰ প্ৰশ্নটো পৃথিৱীৰ ভিতৰতে সকলোতকৈ বেছি গাখীৰ উৎপাদন হোৱা দেশখন কি চীন ভিয়েটনাম ভূটান ভাৰত হায়েষ্ট গাখীৰ ক'ত উৎপাদন হয় আৰু সেয়া হৈছে আমাৰ ভাৰতত হয় সৰি ভূটান টিক মাৰ্ক দি দিলোঁ ভাৰতত হয় ঠিক আছে ইণ্ডিয়া ইজ দ্য হায়েষ্ট ডেইৰী প্ৰডাকশ্যন তাৰপিছত কুৱেশ্যন নম্বৰ 23 আহোম ৰজা ৰুদ্ৰসিংহ কাৰ পুত্ৰ আছিলে চুকাফা চুহুংমুং গদাধৰ সিংহ জয়ধ্বজ সিংহ কি হ'ব উত্তৰ ৰুদ্ৰসিংহ আছিলে গদাধৰ সিংহ আৰু জয়মতীৰ পুত্ৰ আছিলে ৰুদ্ৰসিংহ নেক্সট কুৱেশ্যন নামদাঙৰ শিলৰ সাঁকো কোনে নিৰ্মাণ কৰিছিলে চুহুংমুং পৰমাত্ম সিংহ গদাধৰ সিংহ ৰুদ্ৰসিংহ তো শুদ্ধ উত্তৰটো ইয়াতে হ'ব কি ৰুদ্ৰসিংহ হ'ব ৰুদ্ৰসিংহই নিৰ্মাণ কৰিছিলে নামদাঙৰ শিলৰ সাঁকো নেক্সট কুৱেশ্যন অলপতে ৰাজীৱ গান্ধী খেল ৰত্ন বঁটাৰ নাম সলনি কৰি কি কৰা হৈছে তো এইটো নামটো সলনি কৰা হৈছে এতিয়া আগতে আছিল ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা তো এতিয়া কি বুলি কোৱা হয় আৰু এতিয়া কোৱা হয় সেইটো ইয়াতে আছে অৰ্জুন বঁটা মেজৰ ধ্যানচান্দ খেল ৰত্ন বঁটা ভাৰত বঁটা ক্ৰীড়াবিদ বঁটা আৰু সেই নামটো সলনি কৰি পেলাই কৰা হৈছে মেজৰ ধ্যানচান্দ খেল ৰত্ন বঁটা ঠিক আছে তো এইখিনি হয় আজি ভিডিঅ'টোৰ কাৰণে প্ৰশ্ন উত্তৰ কেনে পালে আপোনালোকৰ কমেণ্টবিলাক জনাই থাকিব আৰু কিমানটা শুদ্ধ হ'ল এইটো আমাক জনাবলৈ নাপাহৰিব ঠিক আছে ভিডিঅ'ৰ আপডেটছবিলাক পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু আমাৰ ফেচবুকতো ডেইলি মই ভিডিঅ' দি আছোঁ তো ফেচবুক পেজটো যদি ফ'ল' কৰা নাই ফেচবুক পেজটো ফ'ল' কৰি ৰাখক okay so that's all for today till then keep learning keep sharing jai hind